Hi friends, নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ লোহিত মোহন হেল্থ চেনেল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো পুনৰবাৰ আজি আপোনালোকৰ আগলৈ এটা ইনফৰমেশন এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো মোৰ উদ্দেশ্য কেৱল এটাই যে মই আপোনালোকক বা আমাৰ শৰীৰটোক কেনেকৈ সকলো বেমাৰ আজাৰৰ পৰা নিজক প্ৰতিৰোধী নিজক শক্তিশালী স্বাস্থ্যকৰ আৰু নিজক সম্পূৰ্ণৰূপে বেমাৰ আজাৰ মুক্ত কৰি ৰাখিব পাৰো তাৰ উদ্দেশ্যে মই ভিডিওবিলাক বনাও আৰু আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ যদি আপোনালোকৰ ভাল লাগে চাই ভিডিওবিলাক তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আজি আহিছো আমাৰ খোৱা বস্তুৰ খাদ্য বস্তুৰ তালিকাৰ ওপৰত বেছ কৰি মই ভিডিওটো বনাবলৈ চেষ্টা কৰিছো ইনফৰমেশ্যনবিলাক দিবলৈ চেষ্টা কৰিছো আসলতে আমি জানো যে আমাৰ শৰীৰৰ প্ৰায় 50ৰ পৰা 70% বেমাৰ আজাৰ বা 80% বেমাৰ আজাৰ আমি আমাৰ খোৱা বস্তুৰ বা খাদ্য তালিকাৰ পৰাই সৃষ্টি কৰোঁ মানে আমি খোৱা বস্তুৰ পৰাই আমাৰ শৰীৰত বেমাৰ আজাৰবিলাক হয় যদি আমাৰ খোৱা খাদ্য তালিকাখন যদি আমি সুন্দৰ কৰিব পাৰোঁ বা তাৰ নীতি নিয়মবিলাক যদি আমি ফলো কৰিব পাৰোঁ ডিসিপ্লিন কৰিব পাৰোঁ তেনেহ'লে আমি আমাৰ শৰীৰৰ প্ৰায় বেমাৰ আজাৰ 99% বেমাৰ আজাৰ আমি নোহোৱা কৰিব পাৰোঁ আমি সদায় নিজক নিৰোগী প্ৰতিৰোধী ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ বেমাৰ আজাৰ মুক্ত কৰি ৰাখিব পাৰোঁ আগৰ দিনৰ মানুহবিলাকৰ কি হৈছিলে তেওঁলোকৰ বেমাৰ আজাৰ প্ৰায় নাছিলেই বুলি ক'ব পাৰে আজিৰ তুলনাত আগৰ দিনৰ মানুহবিলাকে আমাৰ আজু ককা আইতাহঁতে কয় যে মানুহে খাদ্য খাব লাগে ৰাতিপুৱা খাদ্য খাব লাগে একদম লঘু আহাৰ খাব লাগে যিমান পাৰে দুপৰীয়া খাব লাগে ডকচি খাব লাগে বুলি কয় আৰু ৰাতি অনাহাৰে থাকিলেই ভাল বুলি কয় আগৰ দিনৰ মানুহবিলাকে এই খাদ্য খোৱাৰ পেটাৰ্ণটো ফলো কৰিছিলে সেইটো কাৰণে তেওঁলোকৰ বেমাৰ আজাৰবিলাক প্ৰায় নাছিলে কিন্তু আজিৰ দিনত আজিৰ মানুহৰ লাইফষ্টাইলটো এনেকুৱা হ'ল যে খোৱা খাদ্য কোনটো সময়ত কি খাইছে কেনেকৈ খাইছে তাৰ ওপৰত মানুহৰ কোনো মানে সম্যক জ্ঞান থাকিলেও তেওঁলোকে এইবিলাক ফলো নকৰাৰ কাৰণে বিভিন্ন ধৰণৰ লাইফষ্টাইল ডিজিজবিলাক চুগাৰ প্ৰেছাৰ এনেকুৱা বিভিন্ন লাইফষ্টাইল ডিজিজবিলাক নতুনকৈ হ'বলৈ আৰম্ভ কৰিছে গতিকে আমি খোৱা তালিকাখন সলনি কৰিলে আমি এই আমাৰ লাইফষ্টাইল ডিজিজবিলাক আমি নোহোৱা কৰিব পাৰোঁ প্ৰথম কথা এতিয়া আমি কেনেকৈ আমাৰ খোৱা তালিকাখন আমি সলনি কৰিম বিশেষকৈ আমি যদি ৰাতিপুৱা শুই উঠোঁ ৰাতিপুৱা সোনকালে শুই উঠি আমি যদি খালী পেটত এগিলাচ পানীত যদি আমি নেমু টেঙা বুলি কয় নেমু টেঙাৰ ৰস যদি আমি খাওঁ এগিলাচ বা দুগিলাচ খালী পেটত যদি আমি খাওঁ তেনেহ'লে আমি ৰাতিপুৱা যদি খাই দিওঁ গোটেই দিনটোৰ কাৰণে আমি ফ্ৰেছ ফিল কৰি থাকিম আচলতে নেমু ৰসত কি থাকে নেমু ৰসটো হৈছে ভিটামিন চি আৰু ই এণ্টি অক্সিডেণ্টৰ কাম কৰে গতিকে এণ্টি অক্সিডেণ্টৰ কাম কৰাৰ কাৰণে আমাৰ শৰীৰত যিবিলাক টক্সিচিটি হয় টক্সিন প্ৰডিউচ হয় টক্সিনবিলাক মানে সি ফ্ৰী কৰি ৰাখে টক্সিনবিলাক সি ডিটক্সিফাই কৰে আমাক গতিকে আমাক শৰীৰটোক ইমিউন কৰি ৰাখে আমাক মানে বিভিন্ন টক্সিচিটিৰ পৰা আমাক বডিটোক প্ৰিভেণ্ট কৰি ৰাখে গতিকে নেমু ৰস আৰ্লি মৰ্ণিং খালে মানে ভাল আৰু তাৰ পাছত যেতিয়া আমি প্ৰীতি কৰোঁ বা আমি মাইল্ড টু মডাৰেট যেতিয়া আমি এক্সাৰচাইজ কৰোঁ কৰাৰ পাছত আমি এখন ভেজ থালি খাব পাৰোঁ ভেজ থালিখনত আপোনাৰ গাজৰ থাকিলে তিয়ঁহ থাকিলে বা আপোনাৰ লেফি গ্ৰীণ ভেজিটেবল থাকিলে তাৰপাছত আপোনাৰ থাকিলে বিলাহী থাকিলে এনেকুৱা কিছুমান যিবিলাক সম্পূৰ্ণ এখন ভেজ থালি আমি খাব পাৰোঁ তাৰ লগত আপোনাৰ মানে গজালি ওলোৱা বুট মাহ মগু মাহ মটৰ মাহ যি নহওক এইবিলাক থাকিলে সম্পূৰ্ণ এখন ভেজ থালি প্ৰস্তুত কৰি ল'ব লাগে তাৰ পাছত আমি পানী খুব যথেষ্ট পৰিমাণে পানী খাব লাগে যদি আপোনাৰ হাৰ্ট ৰিলেটেড তেনেকুৱা কোনো ইছ্যু নাথাকে আপুনি যথেষ্ট পৰিমাণে খোৱা পানীৰ পৰিমাণটো বঢ়াই দিব লাগে আৰু নাটছ মানে বিভিন্ন ধৰণৰ আপোনাৰ ড্ৰাই ফ্ৰুইটছ যেনেকৈ আপোনাৰ এলমণ্ড হওক বা ৱালনাট হওক বা পিষ্টা হওক এনেকুৱাবিলাক মানে আপোনাৰ যিমান পাৰে ফ্ৰুইটছবিলাক বানানা হওক বা আপোনাৰ এনেকুৱা ফ্ৰুইটছবিলাক আপুনি খাব পাৰে আপেল হওক জেক ফ্ৰুইট হওক এনেকুৱাবিলাক ফ্ৰুইটছবিলাক হিট টাইমত খাব পাৰে তাৰ পাছত আমাৰ যেতিয়া দুপৰীয়া টাইমটোত আমি যিমান পাৰোঁ সিমান ডকচি খাব লাগে বুলি আগতে কয় পাতল লাগে ডকচি খাব লাগে তাত মাছ মাংস মানে প্ৰটিন ডাইট খাব পাৰে কাৰ্বহাইড্ৰেট থাকিলে ভাত থাকিলে বা আপোনাৰ ৰুটি থাকিলে বা আপোনাৰ তাত মানে প্ৰটিনৰ কাৰণে আপোনাৰ মাছ মাংস যি আছে তাৰপিছত এখন ডাল হওক বা আপোনাৰ লেফি গ্ৰীণ ভেজিটেবলৰ চব্জি থাকিলে এনেকৈ গোটেইখন সুন্দৰকৈ মিলাই মেলি এখন থালি প্ৰস্তুত কৰি ল'ব লাগে তেতিয়া গোটেই দুপৰীয়া টাইমটোত আমি হেভি মিলছ গ্ৰহণ কৰিব লাগে তাৰপিছত যদি আপোনাৰ সন্ধিয়া টাইমটোত লাগে সন্ধিয়া টাইমত আপুনি একাপ চাহ ল'ব পাৰে ধুনীয়াকৈ গ্ৰীণ টি হওক বা একাপ টি ল'ব লাগে তাৰ লগত আপুনি বিস্কুট চুজি নহওক চুগাৰ ফ্ৰী ল'লে চুগাৰ ফ্ৰী ল'ব পাৰে এটা সুন্দৰকৈ একাপ চাহ খালে
আৰু যেতিয়া আপোনাৰ ৰাতি টাইমটো আহে ডিনাৰ টাইমৰ কথা আহে ডিনাৰত আপুনি পাৰিলে অনাহাৰে থাকিলেই ভাল যেনেকৈ আগৰ মানুহবিলাকে ফ'ল' কৰে অনাহাৰে থাকে পাৰিলে অনাহাৰে থাকিলে ভাল বা যদি আপুনি অনাহাৰে থাকিব নোৱাৰে আপুনি মানে খিচিৰি বনাই ল'লে সৰুকৈ ডাল চাল কিবা কিবি দি পিনি এখন খিচিৰি বনাই ল'লে তাৰপাছত কি কৰিব লাগে ৰাতি দহি খাব নালাগে কেতিয়াও কিন্তু তাৰ সলনি আপুনি ৰাতি শুবৰ সময়ত এক গ্লাছ গাখীৰ আপুনি খাব পাৰে গাখীৰ খাই পিনি আপুনি আৰামত হৈ গ'ল তাৰপিছত আপোনাৰ গোটেই দিনটোৰ কাৰণে এটা সুন্দৰ টোপনি আহিব গোটেই ৰাতিটোৰ কাৰণে আপুনি ৰাতি যেতিয়া আপোনাৰ টোপনিটো ভাল হ'ব তেতিয়া আৰ্লি মৰ্ণিং আপুনি এটা সুন্দৰ মানে খুব য়ং আৰু খুব মানে শক্তিশালী ফ্ৰেছ ফিল কৰিব গতিকে খোৱাৰ তালিকাখন যদি আমি নিয়মিতভাৱে মেইনটেইন কৰিব পাৰোঁ আমাৰ শৰীৰৰ বেমাৰ আজাৰবিলাক আমি একেবাৰে নোহোৱা কৰিব পাৰোঁ গতিকে এইকেইটা বস্তু আমি ফ'ল' কৰিলে আমি আমাৰ জীৱনৰ বা আমাৰ যিটো লাইফষ্টাইলটো আমি সলনি কৰিব পাৰোঁ আৰু আমি আমাৰ ফিউচাৰটো ব্ৰাইট কৰিব পাৰোঁ গতিকে আজি ভিডিঅ'টো ঠিক ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ ধন্যবাদ